আন্ধেৰীঘাট হাইস্কুল খেলপথাৰত দুইদিনীয়াকৈ অনুষ্ঠিত হ'ল ৪২ সংখ্যক আন্ধেৰীঘাট কেন্দ্ৰীয় নৈশৰ ৰঙালী বিহু উৎসৱ। আন্ধেৰীঘাট কৃষ্টি সংঘৰ উদ্যোগত আয়োজিত এই ৰঙালী বিহু উৎসৱ উদযাপনৰ দ্বিতীয় দিনা ৰাতিপুৱা ভাগত সংঘৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ কাৰ্যসূচীৰ ৰূপায়ণৰ পিছত সন্ধিয়া বিহু বাকৰিত বংশীধৰ ৰাজবংশী, গৌৰী বৰুৱা, মদন বৰ্মনৰ দ্বাৰা বন্তি প্ৰজ্বলনৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, ভূপেন হাজৰিকা আৰু অলপতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰা নিশামণি হালৈলৈ জনোৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি। গুৰেশ্বৰৰ বিশিষ্ট সমাজকৰ্মী দয়াল ডেকা, ফাৰ্মাচিষ্ট ছাইদুৰ ৰহমানে এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী মুকলি কৰে। যুগল কুমাৰ মহন্ত আৰু মেদিনী মোহন নাথে আঁত ধৰা আৰু জলসিঞ্চন বিভাগৰ সহকাৰী অভিযন্তা ডাক্তৰ হিমাংশু চহৰীয়াই ফিতা কাটি উদ্বোধন কৰা বিহু বাকৰিত কেইবাগৰাকী বিশিষ্ট ব্যক্তি, কৃতি শিক্ষাৰ্থীক জনোৱা হয় সম্বৰ্ধনা। ইয়াৰ পিছতেই মুকলি বিহু প্ৰতিযোগিতা আৰু বাৰেৰহণী কৃষ্টি প্ৰদৰ্শনেৰে উপস্থিত দৰ্শক ৰাইজক মোহিত কৰে। চিকিৎসক ডক্তৰ জ্ঞানদীপ চহৰীয়াই ঢোল বাদনেৰে আপ্লুত কৰে উপস্থিত দৰ্শক ৰাইজক। ইপিনে ৪২ সংখ্যক আন্ধেৰীঘাট কেন্দ্ৰীয় নৈশ মুকলি বিহুৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি বিহু প্ৰতিযোগিতাৰ ফলাফলত হাছতি বিহুদল মঙলদৈ প্ৰথম শ্ৰেষ্ঠ বিহুদল, আকাশীগংগা বিহুদল ওৰাং দ্বিতীয় শ্ৰেষ্ঠ বিহুদল আৰু মন বিহগী বিহুদল হাজো তৃতীয় শ্ৰেষ্ঠ বিহুদল আৰু মিলিজুলি বিহুদলৰ বিহুৱতীয়ে শ্ৰেষ্ঠ বিহুৱতীৰ সন্মান অৰ্জন কৰে। আনহাতে কাৰ্যসূচীৰ প্ৰথম দিনা ৩ বহাগত ৰাতিপুৱা বিহু পতাকা উত্তোলন, গছপুলি ৰোপণ, বিভিন্ন খেল ধেমালি আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। দিবাকৰ বৰুৱা ৰিপৰ্ট, AIN লাইভ। ৪২ সংখ্যক আন্ধেৰীঘাট কৃষ্টি সংঘৰ কেন্দ্ৰীয় নৈশ ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা অসমবাসী ৰাইজক হিয়া ভৰা ওলগ জনাইছোঁ। আন্ধেৰীঘাট কৃষ্টি সংঘই এইবেলি ৪২তম কেন্দ্ৰীয় নৈশ ৰঙালী বিহু উদযাপন কৰিছে। দুদিনীয়া কাৰ্যসূচীৰে প্ৰথম দিনটোত বহাগৰ ৩ তাৰিখে আমি উদযাপন কৰিছিলোঁ বিহু পতাকা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেল ধেমালি আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰে। আজি ১৮ বহাগ আজিৰ দিনটোত আমি মুকলি বিহু প্ৰতিযোগিতা, বাৰেৰহণী সাংস্কৃতিক গোষ্ঠী আৰু এলানি সম্বৰ্ধনা অনুষ্ঠান, বিশেষকৈ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি, ক্ষুধাকণ্ঠ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি আৰু নিশামণি হালৈ আমাৰ উদীয়মান প্ৰতিভা আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেতসকলক শ্ৰদ্ধাৰে সুঁৱৰি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰিছিলোঁ। উক্ত অনুষ্ঠানটি ৰূপায়ণ কৰে ক্ৰমে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি, গুৰেশ্বৰ বিশিষ্ট যুৱ সমাজ হিতৈষী দয়াল ডেকা, ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি শ্ৰদ্ধাঞ্জলি ৰূপায়ণ কৰে ফাৰ্মাচিষ্ট ছাইদুৰ ৰহমান, আন্ধেৰীঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আৰু নিশামণি হালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ডাক্তৰ জ্ঞানদীপ চহৰীয়া, এগৰাকী সাংস্কৃতিক কৰ্মী, তেখেত লগতে চিকিৎসক। এতিয়া আমাৰ বাৰেৰহণী সাংস্কৃতিক গোষ্ঠী আৰু আমন্ত্ৰিত বিহুদল মৰিগাঁৱৰ পৰা আমন্ত্ৰিত, জাগিৰোডৰ পৰা আমন্ত্ৰিত, জখলাবন্ধাৰ পৰা আমন্ত্ৰিত, নগাঁৱৰ পৰা আমন্ত্ৰিত, বৰপেটাৰ পৰা আমন্ত্ৰিত, মৰিগাঁৱৰ পৰা আমন্ত্ৰিত আটাইখিনি দল আমাৰ দৰঙৰ দলসমূহ আহিছে। তেখেতসকলে অনুষ্ঠান কৰিছে, লোকে ৰোকান্ন হৈ পৰিছে। আমি জনতাৰ উপস্থিতি দেখি সঁচাকৈ অভিভূত হৈছোঁ। এই অনুষ্ঠানত সঁচাকৈ আমি আপ্লুত হৈছোঁ। অনাগত দিনতো আন্ধেৰীঘাটৰ এই কৃষ্টি সংঘই আগুৱাই যাওক। আন্ধেৰীঘাট কৃষ্টি সংঘ পশ্চিম দৰঙৰ দৰং, ওদালগুৰি, তামোলপুৰ, কামৰূপ এটা মিলনস্থলী। এই আন্ধেৰীঘাট কৃষ্টি সংঘই সকলোকে সমন্বয়ৰ এনাজৰীৰে বান্ধি ৰাখিছে। আমি আশা ৰাখিছোঁ অনাগত দিনতো কৃষ্টি সংঘই সাংস্কৃতিক বাৰ্তা, সামাজিক বাৰ্তা, অৰ্থনৈতিক বাৰ্তা দিবলৈ সক্ষম হ'ব। তাকেই কামনা কৰিছোঁ আজিৰ এই বিশেষ দিনটোত। সঁচাকৈ দুখৰ কথা, এই বছৰত আমি বৰ বেয়াকৈ সাংস্কৃতিক ব্যক্তিসকলক, পুৰুধা ব্যক্তিসকলক হেৰাই আছোঁ। বিশেষকৈ আপুনি যিটো কৈছে নিশামণি হালৈ, বৰ দুখজনক। তেখেতে ইমান সুন্দৰ বিহু দিয়ে, মই নিজে বিহু পথাৰত লগ পাইছিলোঁ মৃত্যুৰ দুদিন আগত। তেখেতৰ ইমান সুন্দৰ বিহু প্ৰতিভা, তাৰোপৰি তেখেত এগৰাকী নাগাৰা নামৰ পাতিকা, তেখেতে কেইবাখনো চিৰিয়েল কৰিছে, জনপ্ৰিয় চিৰিয়েল। ইমান উদীয়মান প্ৰতিভা কৰি হেৰাই গ'ল। একমাত্ৰ আমাৰ বিহুৰ প্ৰতি থকা আমাৰ ৰাইজৰ যি ইতিমধ্যে আমাৰ উদ্যোক্তাজনে কৈছে, আমাৰ উদ্বোধকজনে আজি কৈছে, বিহু উদযাপনৰ সলনি প্ৰদৰ্শন কৰিব ল'লোঁ। যেতিয়া প্ৰদৰ্শন কৰিব ল'লোঁ, অসমীয়া জাতীয় কৃষ্টি এটিক প্ৰদৰ্শন হিচাপে যদি ব্যৱহাৰ কৰোঁ, ৰাতিপুৱালৈ যদি আমি ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ যি ব্যাঘাত জন্মে, শাৰীৰিক ব্যাঘাত জন্মে, বাছ চালকজনৰ যি অৱস্থা হয়, এনেকুৱা যাতে দুৰ্দশা নহয়। বিহু সমিতিসমূহ আমি চেষ্টা কৰোঁ, আমি বিহু দলসমূহত আবেলিতেই মাতি সোনকালে 12 বজাৰ আগত শেষ কৰিবৰ বাবে। কিন্তু বিহু দলসমূহেও তেখেতসকলে এদিনতে 5-6 ঠাইত বিহু মাৰিব গৈ হয়তো সময় তেখেতসকলে মেকআপ কৰিব নোৱাৰে, তাৰ ফলত এনেকুৱা হয়। গতিকে আমি নিবিচাৰোঁ কোনো নিশামণি বা অন্য কোনো উদীয়মান প্ৰতিভা হেৰাই নাযায় আমাৰ পৰা, আমি তাকেই নিবিচাৰোঁ কাৰোৰ পৰা। গতিকে এই ক্ষেত্ৰত সকলো সজাগ হ'ব লাগে। জাতীয় কৃষ্টি আমাৰ যিসকলে অনুষ্ঠান আয়োজন কৰে, বিহু দলসমূহে, আমি কমিটিসমূহে সকলোৱে এই ক্ষেত্ৰত সজাগ হোৱা দৰকাৰ। বিহুটিক জীয়াই ৰাখিব লাগিব, শিল্পীক যাতে হেৰাব নোৱাৰোঁ। জুবিন গাৰ্গক হেৰুৱাৰ বেদনা আজিও আমাৰ শেষ হোৱা নাই। এই জুবিন গাৰ্গক হেৰুৱাৰ বেদনা শেষ নহওঁতে এনেকুৱা ধৰণৰ উদীয়মান প্ৰতিভা যদি হেৰাব লগা হয়, আমাক শোকে খুন্দা মাৰি ধৰিছে, তথাপি বিহুটি উদযাপন কৰিব লগা হৈছে আমাৰ অসমীয়াৰ বাপতি সাহোন হিচাপে। প্ৰথমে আমি বিহুপ্ৰেমী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অন্তি বছৰৰ দৰে এইবেলিও আমি ৰঙালী বিহু প্ৰতিযোগিতা আমি পাতিছোঁ। ইয়াত প্ৰথম পুৰস্কাৰ আছে 16,000 টকা, দ্বিতীয় পুৰস্কাৰ আছে 11,000 টকা
আৰু তৃতীয় পুৰস্কাৰ আছে 7,000 টকা। এটা মহান দাতা আমাৰ এই আন্ধেৰিঘাট স্বাস্থ্যকেন্দ্ৰৰ ফাৰ্মাচিষ্ট চৌধাৰ ৰহমান চাহেদুৰ ৰহমানদেৱে আমাক এই প্ৰথম পুৰস্কাৰটি আগবঢ়াইছে। গতিকে আমি এই আপোনাসৱৰ জৰিয়তে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াত কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হৈছে। চৌধাৰ জুবিন গাৰ্গৰ স্মৃতি বা ভূপেন হাজৰিকাদেৱৰ আৰু নিশামণি হালৈৰ এই আটাইকেইজনৰে আমি ইয়াত তেওঁলোকৰ মানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। লগতে কৃতি ছাত্ৰ ছাত্ৰীকো আজি আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। এইবেলি আমাৰ এই অঞ্চলত ছায়েন্স আৰু আৰ্টছত 75ৰ ওপৰত পোৱা যিখিনি কৃতি ছাত্ৰ ছাত্ৰী আছে আটাইকে আমি আজি এই সভাৰ জৰিয়তে এই ৰঙালী বিহু উৎসৱৰ সম্বৰ্ধনা সভাত তেখেতসকলক আমি সম্বৰ্ধনা জনাবলৈ পাই নথৈ আনন্দিত হৈছোঁ। লগতে আমি প্ৰতি বছৰে যিহেতু আমি এই অনুষ্ঠানভাগ আমি আগবঢ়াই আছোঁ, ইয়াত ৰাইজে অশেষ আমাক সহায় সহযোগিতা আগবঢ়াইছে। গতিকে আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।